বুধিয়ক কাউৰী। এদিনাখন এজনী কাউৰীয়ে পিয়াহত আতুৰ হৈ উৰি 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 ঘূৰি ঘূৰি কেউ দিশে চায়ো ক'তো পানী বিচাৰি নাপালে। তাৰ পাছত তাই এজোপা গছৰ ডালত পৰি ভাবিবলৈ ধৰিল, পিয়াহত মোৰ অণ্ঠ-কণ্ঠ শুকাই গৈছে। আজি মোৰ পানী খোৱা নহ'ব, ক'তো মই পানী বিচাৰি পোৱা নাই। এইদৰে ভাবি থাকোঁতেই অকস্মাত এটা মাটিৰ কলহ দেখি আনন্দতে কলহটোৰ ফাললৈ উৰা মাৰি কলহটোলৈ জুমি চাই দেখিলে কলহৰ তলিতে অকণমান পানী আছে। তাই ঠোঁটেৰে কেইবাবাৰো সেই পানী খাবৰ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। কাউৰীজনী বৰ চিন্তাত পৰিল। কি কৰা যায়, কেনেকৈ পানী খোৱা যায়? ঠোঁটেৰেও দেখোন ঢুকি নাপাওঁ। পালো, এটা উপায় পালো, কেনে মজা। কলহৰ ওচৰতে শিলগুটিৰ দৌম এটা দেখি কাউৰীজনীয়ে উপায় বিচাৰি পালে, আৰু তাই তৎক্ষণাত সেই শিলগুটি দমৰ পৰা এটা এটাকৈ শিলগুটি আনি কলহত পেলাবলৈ ধৰিলে। আৰু যেতিয়াই কলহত শিলগুটি পৰিল, পানী ওপৰলৈ উঠি আহিল, আৰু কাউৰীজনীয়ে হেঁপাহ পলুৱাই পানী খাই উৰি উৰি আনন্দ মনেৰে গুচি গ'ল। সাধুটোৰ পৰা আমি ইয়াকে শিকিলোঁ যে বুদ্ধি থাকিলে যিকোনো সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। সাধুটো শিশুসকলৰ বাবে প্ৰস্তুত কৰা হৈছে। যদি ভাল লাগিল তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব।